নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এট বিগ ব্ৰেকিং লৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ গ্ৰেপ্তাৰ হোৱাৰ ভয়ত ফেসবুক পোষ্ট ডিলিট কৰিলে শিখা শৰ্মাই জুবিন গাৰ্গক লৈ বিতৰ্কিত পোষ্ট দিছিলে জুবিন গাৰ্গক লৈ কেইবাটাও বিতৰ্কিত কথা কৈছিলে আৰু তাৰ পিছতে গ্ৰেপ্তাৰ হোৱাৰ ভয়ত ডিলিট কৰিছে পোষ্ট তাৰ উপৰিও 7 অভিযুক্তক লৈ কেইবাটাও পোষ্ট দিছিলে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ 7 অভিযুক্তক লৈ বা অভিযুক্তৰ সপক্ষে শিখা শৰ্মাই পোষ্ট দিছিল আৰু সেই সমূহ পোষ্ট ডিলিট কৰিছে শিখা শৰ্মাই গৰিমা শইকীয়া গাৰ্গে এজাহাৰ দাখিল কৰাৰ পিছতে বৰ্তমান সময়ত গ্ৰেপ্তাৰৰ ভয়ে কপাইছে শিখা শৰ্মাক আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম এট বিগ ব্ৰেকিং গ্ৰেপ্তাৰ হোৱাৰ ভয়ত শিখা শৰ্মাই ডিলিট কৰিলে ফেসবুক পোষ্ট গ্ৰেপ্তাৰ হোৱাৰ ভয়ত শিখা শৰ্মাই ফেসবুক পোষ্ট ডিলিট কৰিছে বিতৰ্কিত শিখা শৰ্মাই ফেসবুকৰ পৰা জুবিন গাৰ্গক লৈ যি পোষ্ট দিছিলে সেই পোষ্ট ডিলিট কৰিছে শিখা শৰ্মাই কেইবাটাও ফেসবুক পোষ্ট ডিলিট কৰিছে কেইবাটাও বিতৰ্কিত ফেসবুক পোষ্ট ডিলিট কৰিছে শিখা শৰ্মাই 7 অভিযুক্ত নিৰ্দোষী বুলি লিখা পোষ্টটো ডিলিট কৰিছে শিখা শৰ্মাই জুবিন হত্যাকাণ্ডৰ 7 অভিযুক্ত নিৰ্দোষী বুলি কৈছিল শিখা শৰ্মাই ক্ৰাইম ব্ৰাঞ্চে শিখা শৰ্মাৰ বিৰুদ্ধে 2/26 নম্বৰত গোচৰ ৰুজু কৰিছে সমান্তৰালকৈ 7টাকৈ গোচৰ ৰুজু কৰা হৈছে 152/196/299/351/352/353/356 বিএনএছৰ এইকেইটা গোচৰ ৰুজু কৰা হৈছে শিখা শৰ্মাৰ বিৰুদ্ধে গৰিমা শইকীয়া গাৰ্গে দাখিল কৰিছিল এজাহাৰৰ পিছতে ক্ৰাইম ব্ৰাঞ্চে ৰুজু কৰিছে গোচৰ আৰু এই পোষ্টটো জুবিন গাৰ্গক লৈ শিখা শৰ্মাই এই বিতৰ্কিত পোষ্ট দিছিলে কেইবাটাও বিতৰ্কিত মন্তব্য কৰিছিল বা বিতৰ্কিত কথা কৈছিলে আৰু বৰ্তমান সময়ত আটাইকেইটা পোষ্ট ডিলিট কৰিছে শিখা শৰ্মাই গ্ৰেপ্তাৰ হোৱাৰ ভয়ত শিখা শৰ্মাই সকলো পোষ্ট ডিলিট কৰিছে তাৰ উপৰিও জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ 7 অভিযুক্তৰ সপক্ষে বা 7 অভিযুক্ত নিৰ্দোষী বুলি পোষ্ট কৰিছিলে জুবিন হত্যাকাণ্ডৰ এই 7 গৰাকী অভিযুক্ত নিৰ্দোষী শিখা শৰ্মাৰ মতে আৰু সেই পোষ্টটো ডিলিট কৰিছে এই গৰাকী শিখা শৰ্মাই আৰু বৰ্তমান সময়ত গ্ৰেপ্তাৰৰ ভয়ত শিখা শৰ্মাই পলাইছে ভয়ত কঁপিছে কিয় পোষ্ট ডিলিট কৰিছে জুবিন গাৰ্গক লৈ কেইবাটাও বিতৰ্কিত মন্তব্য কৰিছিলে আৰু তাৰ পিছতে গৰিমা শইকীয়া গাৰ্গে এজাহাৰ দিছিলে আৰু এজাহাৰৰ পিছতে ডিলিট কৰিছে ফেসবুক পোষ্ট বিতৰ্কিত শিখা শৰ্মাই এনেকুৱা বিতৰ্কিত মন্তব্য ৰখাটো নতুন কথা নহয় পূৰ্বতেও বিতৰ্কিত মন্তব্য কৰি আহিছিল কিন্তু মৰমৰ শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো এনেকৈ যে এইগৰাকী শিখা শৰ্মাই মন্তব্য বা পোষ্ট কৰিব পাৰে সেয়া কোনেও কল্পনা কৰা নাছিল আৰু বৰ্তমান সমগ্ৰ ৰাজ্যৰ প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে প্ৰতিগৰাকী অসমীয়াই এইগৰাকী শিখা শৰ্মাক গৰিহণা দিছে ধিক্কাৰ জনাইছে এনেকুৱা নিকৃষ্ট মানসিকতা চৰম উদ্ভণ্ডালি চৰম অসভ্যালি এনেকুৱা পোষ্ট কাহানিও কোনেও কল্পনা কৰা নাছিলে এইগৰাকী শিখা শৰ্মা অসমীয়া নহয় বুলি উল্লেখ কৰিছে সমান্তৰালকৈ অসমীয়া আৰু অসমৰ সৈতে এইগৰাকী শিখা শৰ্মা নাই বুলি উল্লেখ কৰিছে আনহাতে গৰিমা শইকীয়া গাৰ্গেও স্পষ্টকৈ কৈছে আমি মানসিক ৰোগীৰ কাৰণে এইগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা নাছিলোঁ কিন্তু তেওঁ ইমানেই লিখিবলৈ আৰম্ভ কৰিলে ইমানেই বিতৰ্কিত কথা ক'বলৈ আৰম্ভ কৰিলে যে এজাহাৰ দিবলৈ বাধ্য হ'লোঁ এনেকুৱা মন্তব্য জুবিন গাৰ্গৰ সত্তাক কোনোবাই আঘাত কৰিব জুবিন গাৰ্গৰ আদৰ্শক কোনোবাই আঘাত কৰিব সেইসমূহ সহ্য কৰা নহ'ব গতিকে সকলোৱে দাখিল কৰিছে এজাহাৰ সমান্তৰালকৈ জুবিন ফেন ক্লাবেও দাখিল কৰিছে এজাহাৰ শিখা শৰ্মাৰ বিৰুদ্ধে ৰাজ্যৰ জিলাই দাখিল কৰা হৈছে এজাহাৰ আৰু গ্ৰেপ্তাৰৰ ভয়ত বৰ্তমান সময়ত শিখা শৰ্মাই ডিলিট কৰিছে ফেসবুক পোষ্ট কেইবাটাও ফেসবুক পোষ্ট ডিলিট কৰিছিলে আৰু বৰ্তমান সময়ত এইগৰাকী শিখা শৰ্মাই ডিলিট কৰিছে পোষ্ট যিগৰাকী শিখা শৰ্মা জেল যোৱা নতুন কথা নহয় বিতৰ্কিত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হোৱা এয়াও নতুন কথা নহয় কিন্তু বাৰে বাৰে এনেকুৱা কৰি থাকে বাৰে বাৰে বিতৰ্কিত মন্তব্য কৰি আহিছে এইগৰাকী শিখা শৰ্মাই কিন্তু বৰ্তমান সময়ত এই সীমা চেৰাই গৈছে এই মন্তব্যই সীমা চেৰাই গৈছে আৰু বৰ্তমান সময়ত প্ৰতিগৰাকী অসমীয়াই ধিক্কাৰ জনাইছে শিখা শৰ্মাই সীমা চেৰাই জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য কৰিছে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিছে জুবিন গাৰ্গৰ অৱদান কি অসমক লৈ এইবিলাকত প্ৰশ্ন উত্থাপন কৰিছে জুবিন গাৰ্গৰ সত্তাক প্ৰশ্ন কৰিছে জুবিন গাৰ্গৰ আদৰ্শক প্ৰশ্ন কৰিছে জুবিন গাৰ্গৰ প্ৰতি থকা
অসমীয়াৰ মৰমক বা জুবিন গাৰ্গে যিসমূহ দি থৈ গৈছে সেইসমূহক প্ৰশ্ন কৰিছে এইগৰাকী শিখা শৰ্মাই আৰু বৰ্তমান সময়ত গ্ৰেপ্তাৰৰ ভয়ত ডিলিট কৰিছে ফেচবুক পোষ্ট নিশা হ'লেই ৰচনা লিখা আৰম্ভ কৰে নিশা হ'লেই দীঘল দীঘল ৰচনা জুবিন গাৰ্গক লৈ দীঘল দীঘল ৰচনা লিখে বুদ্ধিজীৱী বুলি সূচাই নিজকে কিন্তু বৰ্তমান সময়ত সকলো সজাগ হৈছে এনেকুৱা এচাম মানুহৰ কাৰণে অসমীয়া জাতি বৰ্তমান বিপদত পৰিছে অসমীয়া জাতিক সন্মান কৰিব নজনা অসমীয়াক লৈ যিয়ে কাম কৰিছে অসমীয়াক লৈ যিয়ে নিজৰ জীৱন উজাৰি দিছে সেইসমূহক শ্ৰদ্ধা কৰিব নজনা এনেকুৱা ব্যক্তি বা এনেকুৱা মহিলাৰ কাৰণেই অসমৰ বহু লোকে দুখ অনুভৱ কৰিছে অসমৰ প্ৰতিগৰাকী লোক চিন্তিত অসমৰ সচেতন মহল চিন্তিত হৈ পৰিছে এনেকুৱা ব্যক্তিৰ বিৰুদ্ধে ব্যক্তিৰ কাৰণেই কিয়নো এইগৰাকী শিখা শৰ্মাই যি কৰিছে সেয়া নিশ্চয়কৈ আপুনি ধিক্কাৰ জনাব জুবিন গাৰ্গক লৈ জুবিন গাৰ্গৰ অসমক লৈ অৱদান কি আছে এই প্ৰশ্নটো শুনিলে আপোনাৰো খং উঠিব জুবিন গাৰ্গে কেইটামান গানৰ বাহিৰে কি কৰি থৈ গৈছে এই কথাষাৰ শুনিলে আপোনাৰো খং উঠিব জুবিন গাৰ্গে কেৱল টকাৰ কাৰণে কাম কৰে এই কথাষাৰ শুনিলে আপোনাৰো খং উঠিব জুবিন গাৰ্গে কেৱল টকা ঘটিলে এই কথাষাৰ শুনিলে আপোনাৰো খং উঠিব গতিকে এইসমূহ কথা কৈছে যিসমূহ কথাই অসমীয়া সমাজত বিৰূপ প্ৰভাৱ পেলাব পাৰে অসমীয়া সমাজক বিশৃংখল কৰিব পাৰে জুবিন গাৰ্গে একতাৰ দোলেৰে প্ৰতিগৰাকী অসমীয়াক বান্ধি থৈ গৈছে কিন্তু এনেকুৱা ব্যক্তিৰ কাৰণেই অসমীয়া সমাজ বৰ্তমান বিপদত অসমীয়া সমাজৰ অস্তিত্ব বিপদত গতিকে সকলোৱে কৈছে এইগৰাকীক গ্ৰেপ্তাৰ কৰক সকলোৱে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে সমান্তৰালকৈ জুবিন ফেন ক্লাবেও জিলাই জিলাই দাখিল কৰিছে এজাহাৰ আৰু এই যি পোষ্টটো আমি পোষ্টটো দেখুৱাৰ চেষ্টা কৰিম শিখা শৰ্মাৰ এটা দীঘলীয়া পোষ্ট আছিলে যদি এই পোষ্টটো বৰ্তমান তেওঁৰ ফেচবুক পেজৰ পৰা ডিলিট কৰিছে কিন্তু এই ফেচবুক পোষ্টটো জুবিন গাৰ্গক লৈ যিসমূহ কথা লিখিছে সেইসমূহ কথা সঁচাকৈ গৰিহণা দিব লাগিব সঁচাকৈ ধিক্কাৰৰ যোগ্য যিগৰাকী জুবিন গাৰ্গে উৰে জীৱন ৩৫টা বছৰে অসমক লৈ কাম কৰিলে অসমীয়াৰ হৈ কাম কৰিলে সেই জুবিন গাৰ্গক এইগৰাকী শিখা শৰ্মা যিগৰাকী শিখা শৰ্মাৰ কোনো অস্তিত্ব নাই নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবি লৈ এনেকুৱা ব্যক্তিয়ে সামাজিক মাধ্যমত দুটামান কথা লিখিলেই বা দুটামান কথা ক'লেই নিজকে গুণী জ্ঞানী বুদ্ধিজীৱী সূচোৱা এইগৰাকী শিখা শৰ্মাক বৰ্তমান গ্ৰেপ্তাৰ কৰিব লাগে প্ৰতিগৰাকী অসমীয়াৰ দাবী কিয়নো মৰমৰ জুবিন গাৰ্গক যি অপমান কৰা হ'ল সেই অপমান কোনেও গ্ৰহণ নকৰে মৰমৰ এই পোষ্টটো দেখুৱাইছোঁ মৰমৰ শিল্পীগৰাকীক লৈ এনেকুৱা পোষ্ট আপুনি মই কেতিয়াও কোনেও আশা নকৰে প্ৰতিগৰাকী অসমীয়াই আশা নকৰে আৰু বৰ্তমান সময়ত এইগৰাকী শিখা শৰ্মাই যি কৰিছে তাক লৈ সকলোৱে গৰিহণা দিছে বৰ্তমান সময়ত এই ফেচবুক পোষ্টটো ডিলিট কৰিছে গ্ৰেপ্তাৰৰ ভয়ত ফেচবুক পোষ্টটো ডিলিট কৰিছে কিন্তু প্ৰশ্নটো উত্থাপন হৈছে জুবিন গাৰ্গক লৈ এওঁৰ সমস্যা ক'ত মৰমৰ শিল্পীগৰাকী নোহোৱা 4 মাহ হ'ল 4 মাহ ধৰি মৰমৰ শিল্পীগৰাকীক সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে যোনে যেনেকৈ পাৰে জুবিন গাৰ্গক স্মৰণ কৰিছে 7 অভিযুক্তৰ কঠোৰৰ পৰা কঠোৰ শাস্তি দাবী কৰিছে কিন্তু শিখা শৰ্মাৰ এনে কি মৰম আছে 7 অভিযুক্তৰ প্ৰতি শিখা শৰ্মাৰ এনে কি মৰম এনে কি দয়া আছে 7 অভিযুক্তৰ প্ৰতি যে জুবিন গাৰ্গক লৈ এনেকুৱা মন্তব্য কৰিব পাৰে জুবিন গাৰ্গক লৈ এনেকুৱা মন্তব্য কিয় বাৰে বাৰে কৰা হৈছে প্ৰশ্ন উত্থাপন হৈছে সকলোৱে গৰিহণা দিছে শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব লাগে আৰক্ষীয়ে শীঘ্ৰে গ্ৰেপ্তাৰ কৰক এই দাবী উত্থাপন কৰিছে প্ৰতিগৰাকী অসমীয়াই সমান্তৰালকৈ শিখা শৰ্মা য'তেই আছে আত্মসমৰ্পণ কৰিব লাগে বুলি উত্থাপন কৰিছে সকলোৱে দাবী উত্থাপন কৰিছে গতিকে শিখা শৰ্মাই গ্ৰেপ্তাৰৰ ভয়ত বৰ্তমান সময়ত সকলো ফেচবুক পোষ্ট যি বিতৰ্কিত মন্তব্য কৰিছিলে ডিলিট কৰা দেখিবলৈ পোৱা গৈছে দিব লগা হ'ল কাৰণ এগৰাকী মানসিক ৰোগী বুলি ভাবি আচলতে ইমানখিনি কথাবোৰ অলপ আওকাণ কৰা হৈছে কাৰণ আমি বিচাৰিছিলোঁ আমি কনচিডাৰ কৰোঁ যিটো মূল কেছ চলি আছে এতিয়া ন্যায়ালয়ত আছে জুবিন গাৰ্গৰ সেই কেছটোত আমি আচলতে বেছি কনচেনট্ৰেট কৰি আমি এই কথাবোৰ যিবোৰ ডিষ্ট্ৰেক্টিং কথা সেইবোৰত আমি বহুত মন দিব খোজা নাছিলোঁ কিন্তু সহ্যৰ এটা সীমা এজন ব্যক্তি আমাৰ তেওঁ সেইজন ব্যক্তি তেওঁৰ সত্তাটোকে সকলো অসমৰ মানুহে সকলোৱে জানে অসমীয়াই জানে অসমে জানে গোটেই বিশ্বই জানে এতিয়া যে জুবিন গাৰ্গে অসমৰ সমাজ সংস্কৃতি আৰু নতুন প্ৰজন্মৰ বা যিকোনো ক্ষেত্ৰতে কি দি থৈ গৈছে সেইজন ব্যক্তিক কোনো কথা নাই বতৰা নাই অভদ্ৰ অশালীন অভদ্ৰ ভাষাৰে দিনে ৰাতিয়ে তেওঁৰ ওপৰত কটু মন্তব্য চৰিত্ৰ হননলৈকে ইমান মানে
অশালীন ব্যৱহাৰ কোনোবাই কৰিব পাৰে মোৰ মানুহে সেই কাম হয়তো জুবিন গাৰ্গৰ লগত বা তেনেকুৱা এটা ব্যক্তি সত্তাৰ লগত কেতিয়াও নকৰে এইগৰাকী মহিলা তেখেতে না অসমক ভাল পায় না অসমীয়াক ভাল পায় না অসমীয়াৰ মানসিকতাক ভাল পায় না অসমীয়াৰ আৱেগক ভাল পায় গতিকে তেনেকুৱা অশালীন আচৰণ কৰা আৰু জুবিন গাৰ্গৰ সেই ব্যক্তিগততাটো এনেকুৱা মানে যিবোৰ কথা কৈছে সেইবোৰ সঁচাকৈ সহ্য কৰিব নোৱাৰে লগতে আমাৰ পৰিয়ালে মোৰ নননগৰাকী কামী বৰঠাকুৰ মোৰ শহুৰ দেউতা যিগৰাকী অসুস্থ ব্যক্তি সদ্য পুত্ৰহাৰা এজন অশীতিপৰ 84 বছৰীয়া এজন অসুস্থ ব্যক্তি তেওঁকো এৰা নাই গতিকে কেনেকুৱা ধৰণৰ মানসিকতা হ'ব লাগে গতিকে আমি ভাবিলোঁ আইনী ব্যৱস্থা এটা লোৱাৰ এটা বহুত মানে তুংগত আহি পৰিছে সময় সেইকাৰণে আজি আহিলোঁ আৰু ডিফেমেশ্যন তাৰ লগতে ক্ৰিমিনেল ইণ্টিমিডেশ্যন আৰু হেট স্পীচ ইত্যাদি এনেকুৱা ধৰণৰ কেইটামান আৰু লগতে কমিউনিয়েল কিছুমান প্ৰভকিং মন্তব্য তেওঁ কৰিছে যিটোৱে হয়তো সমাজত ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনো ক্ৰিয়েট কৰিব পাৰে গতিকে এইবোৰে গোটেই অসমৰ ৰাইজে ইতিমধ্যে বহুত গালি সকলোৱে জানে কি ব্যৱহাৰ কৰি আছে আৰু কি কৰি আছে মানে কিছুমান মানুহৰ যে গাত একো কথা নালাগে আৰু নিজৰ লজ্জাবোধো নকৰে তেনেকুৱা এগৰাকী মহিলাই আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়া আমি সকলো সেই আইনৰ ওপৰত এৰিছোঁ তেওঁ নিশ্চয় উচিত ব্যৱস্থা ল'ব আৰু অসমৰ ৰাইজ আমাৰ লগত যে আছে সেইকাৰণে পুনৰবাৰ বহুত বহুত ধন্যবাদ তেওঁলোকে সহ্য কৰিব নোৱাৰে আমি যেনেকৈ পৰা নাই তেওঁলোকেও নোৱাৰে কাৰণ জুবিন সকলোৰে ঘৰৰ আছে সকলোৰে মৰমৰ সকলোৰে আৱেগত গতিকে এনেকুৱা কিছুমান ডিষ্ট্ৰেক্টিং কথাই যাতে আমাৰ মূল যিটো কেছ চলি আছে সেইটোৰ পৰা ডিষ্ট্ৰেক্ট নকৰে যাতে সেই কথাটোত আমাৰ ঘৰখনে